হাই ফেমিলি কি খবৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আকৌ আজি যাবলৈ লৈছো যোৰহাট মোৰ মানে আৰু কি হৈছে গম নাপাওঁ একদম বেমাৰে আকৌ মোৰ আগৰ বেমাৰটো মানে ভাল হোৱাই নাই দৰব খাইলা হৈছে এতিয়া আকৌ চেকআপত যাবলৈ লৈছো গুৱাহাটীৰ পৰা আহি পেলাই আকৌ আৰম্ভ কৰি দিলো আৰু ওলাবলৈ আহিল বেটা পইচা লৈ আছে দেই ই মানে পইচা খুব ভাল পায় পইচা লৈ আছে আৰু এতিয়া যোৰহাট যাওঁ আৰু এটা কাম আছে কোনে বাৰু হেই 2 লাখ টকীয়া লোনটো কাৰণে এপ্লাই কৰিছিলে যোনটো মানে হেই লোন এটা দিব যে চৰকাৰে হেতু মই এপ্লাই কৰিছিলো আজি যাওঁ মোৰ ইন্টাৰভিউ আছে আজি হাই কৈ দিয়া যাম ইন্টাৰভিউ আছে আৰু কোনে মানে লোনটো লৈছে কমেন্ট কৰি জনাবচোন মোৰ হাঁহিয়ে উঠিছে আজি যাবলৈ ওলাইছো তাত হেফালে ইন্টাৰভিউটো দি আকৌ মই যামগে যোৰহাট মোৰ যোনজন ডক্টৰ ওচৰত মই ট্ৰিটমেন্ট কৰি আছো তেওঁ ওচৰলৈ যামগে দেখাই দিম আপোনালোকক ভিডিঅ'টো আগলৈ চাই থাকিব আজি দিনটো কি কৰো নতুন চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব ঠিক আছে আজি তেতিয়াহলে এতিয়া ইন্টাৰভিউ দিমগে তাৰ পিছত যাম যোৰহাট এও কৈছে কি মানে মোৰ এডমিটখন উলিয়ালে থাকি আহিলে ইবু সবে উলিয়াই নিলে প্ৰজেক্ট মোৰ এডমিটখন থাকি আহিলে এডমিটখন উলিয়াবলৈ থাকি গল মানে এতিয়া উলিয়াইছে ইয়াতে আৰু মানে কি মই কিমান পঢ়া আছে কি নাজানে আপোনালোকে মই এমএ পাস হয় কিন্তু কি কম নিব নোৱা হৈ আছো এটো কাৰণে এতিয়া এবাৰ এপ্লাই কৰি চাইছো কিবা এটা কৰিম বুলি এটা কি হয় আৰু নাজানো আৰু তাৰ পিছত আকৌ চাকৰি মানে কি ইন্টাৰভিউ দিবলৈ যাবলৈ মোৰ মনেই নাযায় অকমান মানে কি আৰু নেপাও বুলি হেতু কাৰণে নুজুৱাই নহয় হল নিগলিয়াই আনিলেকে উলিয়াই এতিয়া গৈ থাকো আৰু গৈ পেলাই কি হয় কি ইন্টাৰভিউত কম আপোনালোকক ইয়াতে আহি বহি আছো আৰু পুৰা মানে হেৰি হেতু কা এতিয়ালৈকে হোৱাই নাই 11টা বাজিব হ'ল মই মানে একো নোখোৱাকে আহিলো বিৰাটে ভোক লাগিছে আৰু আল্ট্ৰাসাউণ্ড কৰিবৰ কাৰণে আজি মন বেয়া ইফালো আজি দেৰি হৈছে ইফালো দেৰি হৈছে ইন্টাৰভিউ দিয়ে মানে 12টা বাজি গল 12টা বজাৰ পিছত আকৌ ইয়াত আহি পাইছোহি 1:30 মান বজাত এতিয়া হৈছে দেখুৱাই ডক্টৰক এতিয়া আকৌ আল্ট্ৰাসাউণ্ড এখন কৰিব দিলে মানে কি মোৰ ইমপ্ৰুভ হৈছে মানে বেমাৰটো তো আল্ট্ৰাসাউণ্ড কৰো কৰি পেলাই এয়া আল্ট্ৰাসাউণ্ড কৰিবৰ কাৰণে আকৌ আহি আছো কি কম আৰু আজি মানে অৱস্থা বেয়া মই মানে ৰাতিপুৱা একো খোৱা নাই মোৰ অৱস্থা বেয়া হৈ গৈছে ইমানে ভোক লাগিছে ন আহিলৰে ভোক লাগি গৈছে চাগে ঠিক আছে এতিয়া গৈ লওঁগে আৰু ইয়াত কোনো নাই মানে মানুহ আমি গিটাহে আছো আৰু ছাৰ ভাত খাবলৈ গ'ল মানে কৰিব মানে মোক আল্ট্ৰাসাউণ্ড ভাত খাই অহাৰ পিছতহে কৰিব 4টা বজাত আহিব বোলে ৰখি আছো ইয়াত অকণমান ৰখিব লাগিব মানুহ চানুহ কোনো নাই আমিহে আছো আৰু আমাৰ ছাৰ মানে একদম শুই লৈছে আৰু মানুহ নাই কাৰণে পুৰা শুই কথা পাতি আছে 5:20 হ'ল ভাত খাবলৈ আহিছো এতিয়া আৰু এখন প্লেট দিবচোন দেই আৰু এইয়া মাছ দিছো মই অৰ্ডাৰ আৰু এওঁ দিছে মাংস আমাৰ আহিল বেটাই কি এইটো খাবা দিম ৰবা দেই আহিল বেটাকো ধুনীয়াকৈ দিছে ভাতকেইটা এইফালে চিকেন আৰু মাছ আহি গ'ল ধৰিব পাৰিছা নাই এতিয়া আহিছো সুহমলে মই বেগ এটা চাবলৈ আহিছো কাৰণ মোৰ বেগ নাই মানে মই গুৱাহাটীটো চাইছিলো ভিডিঅ'ত চাগে পাইছে আপোনালোকে ইয়াতে এটা বেগ চাই যাওঁচোন পাওঁ নেকি মোৰ পচন্দৰ ঠিক আছে তাৰ পৰা ওলাই আহি ইয়াতে এতিয়া চানা খাইছো দেই বেগ মানে যি দাম পালো বেগৰ যি দাম নললো আৰু চানা দিলে চানা লৈ লৈছো ইয়াত আজি মানে দিনটো চাহ খোৱা নহ'লে ভাতটো এয়া দেৰিকে খাইছো আৰু চাহ খোৱা নহ'লে তাৰপৰা এতিয়া চানা ভাত খাই চাহ খাই পেলাই গৈ থাকিম আৰু ঘৰলৈ চানা খালো খাই কি খালো টুটমাহটো ইংলিছত কি কয় জানো আমি অসমীয়া মানুহ টুটমাহে কৈছো দেখাইছে টুটমাহটো ইংলিছত কি কয় জনাবচোন ইংলিছত কি কয় আমি অসমীয়াত টুটমাহ বুলিয়ে কওঁ এইটো মানে ইয়াত বটলটো টুটমাহ দিয়া থাকে আৰু জুচ হয় কমেণ্ট কৰি জনাব হা আৰু ফেন্সি বিস্কুট খাই যদি এই দাস বেকাৰী বুলি খুব পপুলাৰ যোৰহাটত আজি পাই পেলাই লৈ ললো
ফেন্সি বিস্কুট ললো এটা ভোক লাগিছে কাৰণে ফেন্সি বিস্কুটকে খাই খাই আহি আছো আৰু খাস্তা ললো খুব পপুলাৰ বুলি কোৱা শুনো মানে খাবলৈ খুব ভাল বোলে ভাল লাগিছে বাইটো নিমখীয়া লৈছো এটা খাই লওঁ এখন ডাঙৰ মেলা এখন হৈ আছে ইয়াত হেৰিত এডুকা গফটৰ ওচৰত যে ফিল্ডখনত এইয়া হৈ আছে আমাৰ আৰমান অহা হ'লে সোমাবই লাগিলে তন্তে আৰমান নাই কাৰণে নোসোমোৱাকে যাবগে পাৰিম আৰু ঘূৰানে টোপনি মাই যেনে টোপনি চলাই মাই চলাই যে মোক ভকুৱাই কৈ আনি আছে ঘৰ পাই গ'ল মোক মানে ইমানে ভয় খুৱাই আনিছে ৰাস্তাত ৰখি দিছে মানে তেওঁ টোপনি আহিছে খোজে কাঢ়িব মন কৰা নাই এনেকুৱা অৱস্থাত আনিছে মানে দেখিছে গাড়ীখনৰ পৰা নামিবলে মানে গলো আহিল বেটাও টোপনি গ'ল মানুহজনে মানে কি কৈছো ৰাস্তাত এডোখৰ ৰখাই দিছে মানে তেওঁ মানে টোপনি ধৰিছে বোলে মোৰ ইমান ভয় লাগিছে নহয় টোপনি মাৰি মাৰি চলাইছে মানে আজি ঘৰ আহি পাই গলো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব সকলোৱে দোৱা কৰিব যাতে মোৰ বেমাৰবোৰ সোনকালে ভাল হৈ যায় ঠিক আছে আজিলৈ ধন্যবাদ